দ্ৰব্য সেই দ্ৰব্যৰ পৰা আমি সকলোৱে আঁতৰি থাকিব লাগে আৰু নিজেও আঁতৰি থাকিব লাগে। সেই উদ্দেশ্যে আজিৰ সেই অনুষ্ঠানত মই ভাগ ল'বলৈ পাই মই ভাল পাইছোঁ আৰু মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, পশ্চিম গোলাঘাট জিলা শাখা সাহিত্য সভা, বিশিষ্ট সমাজকৰ্মী সংস্থাৰ সেৱক, গোলাঘাট জিলা প্ৰশাসন, নুমলীগড় শোধনাগাৰ আৰু বীৰাংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উদ্যোগত যি আমি ড্ৰাগছ বিৰোধী সজাগতা সভা, সজাগতা ৰেলী আৰু চিত্ৰাংকন প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিছোঁ। তাৰ জৰিয়তে আমি সমাজখনক ড্ৰাগছৰ ভয়াৱহতা আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগ হোৱাৰ বাবে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত জড়িত হৈছে, তেওঁলোকে ৰেলী কৰিছে, চিত্ৰাংকন কৰিছে আৰু সমাজৰ এই কুমলীয়া যিসকল ৰিপ্ৰেজেণ্টেটিভ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ জৰিয়তে এই বাৰ্তাটো দিলে সমাজখনলৈ সুদূৰ প্ৰসাৰী হ'ব আৰু সমাজখনৰ বাবে হৃদয়স্পৰ্শী হ'ব বুলি আমি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত উদ্যোক্তাসকলে যি উদ্যোগ লৈছে তাক মই সঁচাকৈয়ে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰশংসা কৰিছোঁ। ড্ৰাগছ এনেকুৱা এটা মাৰাত্মক বা ভয়াৱহ বিষয় বা সমস্যা, তাৰ বিৰুদ্ধে আমি এতিয়াৰ পৰাই আৰু এই সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰাৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়তো বিভিন্ন ধৰণৰ সিদ্ধান্ত ল'ব লাগিব আৰু এয়া এক সঠিক আৰম্ভণি বুলি মই ভাবোঁ আৰু উদ্যোক্তাসকলক ইয়াৰ বাবে মই যথেষ্ট প্ৰশংসা কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।